সমূহ বীণাখায়েকবাসী ৰাইজৰ উদ্যোগত আৰু ভৰলুৱা গাঁওবাসী ৰাইজৰ আতিথ্যত যি 5 দিনীয়া ভাওনা সমাৰোহ আৰম্ভ হ'ল তালৈ আজি এটা আমাৰ খুব ভাল খবৰ যে আমি বৰপেটা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়াই আহি আমাৰ সমূহ বীণাখায়েকবাসী ৰাইজক কৃতাৰ্থ কৰিলে। তেখেতলৈও আমি বীণাখায়েকবাসী হৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি এটা কথা বিশেষভাৱে আপোনালোকৰ যোগেদি আমি ক'ব খুজিছোঁ যে আমাৰ ভাওনাভাগ সম্পূৰ্ণ নামঘৰৰ ভিতৰত আৰু যি ধৰ্মীয় শংকৰী যি নীতি নিয়মৰ মাজেৰে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে কিছু ভুল ত্ৰুটি থাকি যাব পাৰে, সেইখিনি আমি সকলোৱে মাৰ্জনা কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু শিশুসকলৰ দ্বাৰা আমি ভাওনাভাগ আমি সমূহ আটাইকেইখন ভাওনা আমি শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰাৰ চিন্তা কৰি পেলাই আমি গোটেই অনুষ্ঠানটো আমি ৰাখিছিলোঁ। ভৱিষ্যতে তেওঁলোকৰ যি অসমীয়া সংস্কৃতিৰ প্ৰতি যি মানে আধ্যাত্মিক যিবোৰ চিন্তা, এই চিন্তা তেওঁলোকৰ মনত জাগি উঠিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা চেমনীয়া ভাওনা প্ৰতিযোগিতাৰ এজন উদযাপন সমিতি বিষয়ববীয়া হিচাপে আমি যথেষ্ট আনন্দিত। আজিৰ এই অনুষ্ঠানভাগিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দল আহি যোগদান কৰি যিধৰণে আমাৰ এই আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে যিধৰণে আমাৰ ইয়াক নাট প্ৰদৰ্শন কৰিছে আৰু সেই নাট উপভোগ কৰিবলৈ আমাৰ নিজৰ অঞ্চলৰ উপৰিও দূৰ দূৰণিৰ অঞ্চলৰ ৰাইজ গোৱা ৰাইজ হিলদোল ভাঙি আহি আমাৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰি দৰ্শক হিচাপে, শ্ৰোতা হিচাপে বা আজি সেৱকী হিচাপে আহি ইয়াত যি এটা পূৰ্ণ স্থানলৈ পৰিৱেশিত কৰিলে, সেইলৈ আমি অতি গৰ্বিত। আৰু আশা ৰাখিছোঁ আমাৰ এই জয়যাত্ৰা, আমাৰ এই আশা সুদূৰ প্ৰসাৰী হৈ ইয়াৰ প্ৰভাৱ এটা সুন্দৰ বাৰ্তা আমাৰ এই বীণাখায়েক অঞ্চলৰ পৰা সমগ্ৰ অসমবাসীয়ে পাব বুলি আশা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। বৃহত্তৰ বীণাখায়েকবাসী ৰাইজৰ উদ্যোগত আৰু ভৰলুৱা গাঁওবাসী ৰাইজৰ আতিথ্যত 25 মাৰ্চ 2025 পৰা 29 মাৰ্চ 2025 আমাৰ সদৌ অসম ভিত্তিত চেমনীয়া ভাওনা প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত কৰা হৈছে। সেই হিচাপে আজি প্ৰথম আমাৰ কাৰ্যসূচী সম্পন্ন হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ উদযাপন কমিটিৰ সভাপতি শ্ৰী অনিল দত্তদেৱে। ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপ্ত হয়। ইয়াৰ পিছতে আমাৰ প্ৰদৰ্শনীমূলক ভৰলুৱা গাঁৱৰ বীণাখায়েক অঞ্চলৰ চেমনীয়াসকলে এখন ভাওনা আমাৰ প্ৰদৰ্শন কৰি আছে। ইতিমধ্যে ভাওনা চলি আছে। আমাৰ শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আমাৰ ভাওনা ইতিমধ্যে চলি আছে। সকলো ৰাইজৰ ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ আমাৰ জনসমুদ্ৰৰ ইয়াত সৃষ্টি হৈছে। সদৌ অসম ভিত্তিত চেমনীয়া যি ভাওনা প্ৰতিযোগিতা বীণাখায়েকৰ ভৰলুৱা গাঁওবাসীৰ আতিথ্যত বীণাখায়েকবাসী ৰাইজৰ সহযোগত ইয়াত উদযাপিত হৈছে। বীণাখায়েকত আজিৰ পৰা আমি ৰাইজৰ যি সঁহাৰি, আচলতে বিপুল সঁহাৰি, ৰাইজৰ যি উৎসাহ, আমি উদযাপন সমিতি হিচাপে যথেষ্ট আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ ৰাইজক। অনাগত দিনকেইটাতো ৰাইজৰ সঁহাৰি, বিপুল সঁহাৰি আমি আশা কৰিম। আৰু লগতে যি অসমৰ বচা আচলতে 9টা দল অসমৰ বিভিন্ন ঠাইৰ পৰা আমি আমন্ত্ৰণ জনাই আনিছোঁ। আজি উদ্বোধনী যিখন নাটৰ লগতে 9টা দল আহি আমাৰ ইয়াত উপভোগ কৰিব। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ, সকলোৱে আহি অনাগত দিনকেইটাতো আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আশা কৰিছোঁ।